আচলতে চাওক প্ৰতিখন চৰকাৰৰ দায়িত্ব হৈছে নিবনুৱাসকলক সংস্থাপন কৰা প্ৰতিজন মানুহক নাগৰিকক ৰুজি ৰুটিৰ ব্যৱস্থা কৰা এই নপুংসক চৰকাৰখনে সাধাৰণ জনতাৰ ৰুজি ৰুটিৰ ব্যৱস্থা কৰাটো দূৰৰ কথা প্ৰতিজন দৰিদ্ৰ জনগণক এই চৰকাৰখনে প্ৰতিদিনে লাথ মাৰি আছে পেটত আজি চাওক ই ৰিক্সা হঠাৎকৈ নোটিছ জাৰি কৰি ই ৰিক্সা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত উঠিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা ব্যাপক প্ৰচাৰ কৰিছে আৰু 163 ধাৰাত তেওঁলোকক গ্ৰেপ্তাৰ হোৱাৰ ভাবুকি প্ৰদান কৰিছে জিলা প্ৰশাসন বা চৰকাৰখনে আজি এই ই ৰিক্সা ক্ৰয় কৰা ব্যক্তিসকল কোন আজি শিক্ষিত বহু MA BA কৰা মানুহে আজি সংস্থাপনৰ অভাৱৰ কাৰণে তেওঁলোকে কোনোবাই মাটি বন্ধকত থৈ কোনোবাই ঋণ লৈ কোনোবাই সুদত টকা আনি কোনোবাই EMI কৰি কোনোবাই মাটি বিক্ৰী কৰি আজি দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে নিজৰ সন্তানসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ বা সমাজত প্ৰতিষ্ঠিত কৰিবলৈ দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে তেওঁলোকে ঋণ লৈ পিলপিলি চলাই তেওঁলোকে পৰিয়ালটো পোহপাল দি আছিল কিন্তু হঠাৎকৈ জিলা প্ৰশাসনে যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে তাক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ আৰু পিলপিলিৰ কথা বা ই ৰিক্সাৰ কথা তেওঁলোকে কৈছে দুৰ্ঘটনাৰ কথা আজি অভাৰলোডিঙৰ কাৰণে ডাম্পাৰৰ দৌৰাত্মৰ কাৰণে বিভিন্ন ঔষধপত্ৰবিহীন গাড়ীৰ কাৰণে বিভিন্ন ট্ৰেক্টৰৰ কাৰণে বিভিন্ন স্পীড বেছিকৈ চলোৱাৰ দৌৰাত্মৰ কাৰণে বহু দুৰ্ঘটনা সংঘটিত হয় আৰু ই ৰিক্সাৰ স্পীডনো কিমান হয় মই প্ৰশাসনক দাবী জনাম বা চৰকাৰক দাবী জনাম যদি কিবা অসুবিধা কৰিছে ই ৰিক্সা চালকসকলে তেওঁলোকক উচ্চ পদস্থ বিষয়াৰ দ্বাৰাই তেওঁলোকক পৰীক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকে যাতে সুচাৰুৰূপে ভাৱে ৰাস্তাত চলাচল কৰিব পাৰে তাৰ ব্যৱস্থা কৰক আৰু অন্যথা এই নিষেধাজ্ঞা জাৰিটো অতি সোনকালে উঠাই নিবলৈ দাবী উত্থাপন কৰিছোঁ যদি উঠাই নলয় কিন্তু আমাৰ ই ৰিক্সা চালক সন্থা ই ৰিক্সা মালিক সন্থা বা সাধাৰণ ৰাইজ বা বৰপেটা জিলাবাসী ৰাইজ আমি কেতিয়াও ক্ষান্ত নাথাকোঁ বৰপেটা DC অফিচক আমি ঘেৰাও কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ কাৰণ এই দৰিদ্ৰ জনগণক লৈ বৰপেটা জিলা প্ৰশাসনে যি হেতালি খেলিছে সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই পিলপিলি চালকসকল বা ই ৰিক্সা চালকসকলক পেট প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা এই জিলা প্ৰশাসন বা এই চৰকাৰখনে কৰিবলৈ দিবলৈ লাগিব অন্যথা কিন্তু আমি বহু নাথাকোঁ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ কৰিম সদৌ অসম সংখ্যালঘু ছাত্ৰীগণে আমচুৰ বৰপেটা জিলা সমিতিয়ে আজি আমি তাৰমানে আমাৰ অঞ্চলত বৰভলা অঞ্চলত ইতিমধ্যে যিসমূহ ই ৰিক্সা চালক আছে সেই ই ৰিক্সা চালকে ইতিমধ্যে তাৰমানে তেওঁলোকে বৰভলা বাটত ষ্টক কৰিছে যে আমি নেশ্যনেল হাইৱে আৰু বৰপেটা ৰোডৰ পৰা বৰপেটা টাউনলৈ যিখন ৰাস্তা এই ৰাস্তাৰে তেওঁলোকক পিলপিলিসমূহ উঠিবলৈ প্ৰশাসনে ইতিমধ্যে নিষিদ্ধ কৰিছে গতিকে আমি দাবী জনাইছোঁ যে পিলপিলিসমূহ যদি ৰাস্তাত উঠিব নোৱাৰে তেনেহ'লে তেওঁলোকক কি অনুজ্ঞাপত্ৰ দিয়া হ'ল অনুজ্ঞাপত্ৰ আগতে বাতিল কৰিব লাগিছিল যিসকলক তাৰমানে এই ই ৰিক্সা চালক ই ৰিক্সাসমূহ যিসকল কোম্পানী খুলিছে তেওঁলোক আগতে বন্ধ কৰিব লাগিছিল তেওঁলোকক অনুজ্ঞাপত্ৰ দিয়াৰ পিছত তেওঁলোকক মানে পেটে হাতে মৰাৰ কাৰণে যি ষড়যন্ত্ৰ চলিছে এই ষড়যন্ত্ৰ আমি কেতিয়াও মানে ল'ব পৰা নাই গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ যে প্ৰশাসনে অনতিপলমে এই ই ৰিক্সাসমূহৰ যিবিলাক অনুজ্ঞাপত্ৰ দিছে তেওঁলোকক চলাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে যদি ই ৰিক্সা চালকসকল যদি চলিব নোৱাৰে যদি বন্ধ কৰিব লাগে তেনেহ'লে ই ৰিক্সাসকল যিসকলে EMI দিছে কোনোবাই গৰু বিক্ৰী কৰি দিছে কোনোবাই হয়তো খেতিৰ মাটি বন্ধক থৈ দিছে বা এডোখৰ মাটি বিক্ৰী কৰি দিছে কেনেবাকৈ নহ'লে কিবা লোন কৰি লৈছে এনেকৈ বিভিন্ন ক্ষেত্ৰত হয়তো তেওঁলোকে সেই ই ৰিক্সাসমূহ ক্ৰয় কৰি তেওঁলোকে হয়তো জীৱিকা নিৰ্বাহ কৰি আছে যদি তেওঁলোকে ই ৰিক্সাখন বন্ধ কৰিব বিচাৰিছে তেনেহ'লে এই ই ৰিক্সাসমূহ প্ৰশাসনে লৈ লওক আৰু তেওঁলোকক প্ৰশাসনে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক আমাৰ ক'বলৈ একো নাই যদি কৰ্মসংস্থাপন দিব পাৰে ই ৰিক্সা চালকসকলক তেনেহ'লে আমাৰ ক'বলৈ একো নাই গতিকে আমি আমচুৰ পৰা দাবী জনাইছোঁ যে অতি সোনকালে ই ৰিক্সাসকলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহ'লে কিন্তু আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221